নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজি নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ আপোনালোকৰ ইনকমৰ এটা পথ, আৰু সৰুকৈ হ'লে আপোনালোকে ব্ৰইলাৰ পুহি কেনেকৈ ইনকম কৰিব পাৰিব আজি আপোনালোক সবিশেষ দেখাম। আৰু নিজে আপোনালোকে ইনভেষ্ট কৰি 100টা মুৰ্গী পুহি কিমান টকা লাভ কৰিব আৰু কেনেধৰণে আপোনালোকে পালন কৰিব, কিমান চৰাইৰ ৰেট হ'ব আৰু দানাৰ কিমান কষ্টিং আহিব, সকলোখিনি এ টু জেড আপোনালোকক জনাম। আৰু এজন ভাইটিয়ে কমেণ্ট কৰিছিলে যে দাদা অতি সোনকালে এটা ভিডিঅ' লাগে, যে 100টামান মই চৰাই পুহিম আৰু সেই চৰাইকেইটা মই কিমান খৰচ হ'ব, কি লাগিব, সকলোখিনি তেখেতক লাগে। আৰু এই ভিডিঅ'টো তেখেতৰ কাৰণে প্ৰস্তুত কৰিছোঁ। পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনবিলাকে নেকি নতুনকৈ কমকৈ হ'লেও মুৰ্গী পুহিম বুলি ভাবি আছে তেখেতলোকে যাতে পুহি কেনে ভাল লাভ এটা উঠাব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, তাৰ আগতে মই মোৰ ফাৰ্মখন এবাৰ দেখাই দিব বিচাৰিছোঁ চাৰিওফালে। আৰু ধুনীয়াকৈ দেখিছেনে, চৰাইবিলাক ধুনীয়াকৈ শুই আছে। আৰু শুই থকাৰ কাৰণ হৈছে দেখিছেনে, ওপৰৰ ফালে ফেন লাগি আছে আৰু তলত সিহঁতে ধুনীয়াকৈ শুই আছে। আৰু আজি বহুতেই গৰম, আৰু গৰমৰ কাৰণে আপোনালোকে দেখা পাইছে এইফালেও কি হৈছে, ধুনীয়াকৈ দানা পাত্ৰবিলাক উঠাই থৈ দিছোঁ, যাতে সিহঁতৰ হিট ষ্ট্ৰ'কৰ চান্সটো কমি থাকে। আৰু আপোনালোকে কিন্তু এইটো কাম গৰমত কৰিব, নহ'লে কিন্তু আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে সৌ তালৈ যদি চায় তেনেহ'লে আপোনালোকে দেখা পাইছে গোটেইবিলাক কি কৰিছোঁ, মই গোটেইবিলাক নেকি উঠাই থৈ দিছোঁ, যাতে সিহঁতৰ হিট ষ্ট্ৰ'কৰ চান্সটো নাথাকে। আৰু এইফালে চাব পাৰে সৌ তালৈ দেখিছেনে, ধুনীয়াকৈ উঠাই থৈ দিছোঁ। আৰু আপোনালোকে কিন্তু এনেকৈ থৈ দিব, নহ'লে কিন্তু আপোনালোকৰো প্ৰব্লেম হ'ব। আৰু আজি মই আপোনালোকক এখন লিষ্ট দেখাইছোঁ, আৰু এই লিষ্টখনতে মই সম্পূৰ্ণৰূপে লিখি থৈ দিছোঁ, যাতে আপোনালোকে যদি এখন ফাৰ্ম খোলে বা যদি 100টামান ব্ৰইলাৰ পুহি যদি আপোনালোকে কিবা এটা ইনকম কৰিম বুলি ভাবিছে, তেনেহ'লে কিন্তু এই লিষ্টখনত মই যেনেধৰণে কৈছোঁ তেনেধৰণে যদি আপোনালোকে ফ'ল' কৰে, তেনেহ'লে আপোনালোকে ভাল এটা ইনকম কৰিব পাৰিব। ঠিক আছে, 100 বাৰ্ডছ, ঠিক আছে, 100 ব্ৰইলাৰ, অৰ্থাৎ 100টা মুৰ্গী যদি আপোনালোকে এনেকৈ পালন কৰিম বুলি ভাবিছে, মাটিতে হওক বা চাঙতেই হওক, যিহতে নহওক আপোনালোকে 100টা মুৰ্গী যদি পালন কৰে, বেছি ঠাইও দৰকাৰ নাই। আপোনাৰ মোৰ এখন ধৰি লওক 37 মান আছে, 37 কেছ, 37 কেছটো নালাগে আপোনাৰ আধা মান, অৰ্থাৎ অকণমান 15-20 ফুটমান যদি আপোনাৰ এনেকৈ কেছ এটাও থাকে, ধুনীয়াকৈ সিহঁতে গৰম দিনত কৈছোঁ, গৰম দিনত ধুনীয়াকৈ আপোনাৰ 100 মুৰ্গী ধুনীয়াকৈ আপোনালোকে পালন কৰিব পাৰিব। ঠিক আছে, তাৰ লগতে এতিয়া যদি চাওঁ মই আপোনালোকৰ মেইন, আপোনাৰ যদি 100টা মুৰ্গী পোহে, তেনেহ'লে আপোনালোকৰ মেইন বস্তুটো লাগিব আপোনালোকৰ চৰাই। ঠিক আছে, ব্ৰইলাৰ চৰাইটো, আপোনালোকৰ চৰাইটো কি বিধৰ পুহিব। ঠিক আছে, বহুতৰ বিধৰ ওপৰত কনফিউজন লাগে, আৰু বিধ আপোনালোকে মেইনলি আপোনালোকে কিন্তু পুহিব কপ 400। ঠিক আছে, কপ 400 যদি পোহে, তেনেহ'লে কি হ'ব, সিহঁতে গৰমতো সহ্য কৰিব পাৰে আৰু ঠাণ্ডাটো সিহঁতে নৰ্মেলি থাকিব পাৰে। গতিকে আপোনালোকে মেইনলি আপোনালোকে কপ বিধে পোহক। যিহেতু মই কপ বিধে পুহি আছোঁ, কপ বিধত মই ভাল পাইছোঁ, কিন্তু ৰ'জ বিধত অলপ প্ৰব্লেম পোৱা দেখা যায়। গতিকে আপোনালোকে কপ বিধৰ পোৱালি আপোনালোকে 100টা লৈ আহক। আৰু 100টাৰ কষ্টিং এতিয়া, অৰ্থাৎ দাম ৰেট কিমান চলি আছে, ৰেট যদি চাই আপোনালোকে এতিয়া, তাৰপিছত মই লিখিছোঁ ইয়াতে ফিড, তাৰপিছত লাগিব আপোনালোকক 100টা যেতিয়া চৰাই আনিব, তাৰপিছত লাগিব আপোনালোকৰ কি লাগিব, ফিড। কিন্তু আপোনালোকৰ ঘৰ বা আপোনালোকৰ ধৰি লওক আপোনালোকৰ দানা পাত্ৰ, মই সেইবিলাকৰ টোটেল ক'ব যোৱা নাই, মই জাষ্ট আপোনালোকে এটা বেষ্টত আপোনালোক কিমান খৰচ হ'ব এইটো কৈছোঁ। কাৰণ যদি মই দানা পাত্ৰ বা পানী পাত্ৰ ক'ব যাওঁ, এইটো দীঘলীয়া হৈ যাব। গতিকে যদি তেনেকুৱা ভিডিঅ' লাগে আপোনালোকক ক'ব, মই তেনেকুৱা ভিডিঅ' বনাই দিবলৈ ৰেডি আছোঁ। ঠিক আছে, তাৰপিছত আহিল আপোনালোকৰ ফিডটো মই কুৱেশ্যন মাৰ্ক এইটো কাৰণে থৈছোঁ, আপোনালোকে ফিডটো বিভিন্ন ধৰণৰ প্ৰচেছত ফিড কিনিব পৰা যায়। ঠিক আছে, কিছুমান ৰুল থাকে ন, সেইটো কাৰণে মই নকওঁ। ফিড আপোনালোকে দোকানৰ পৰা কিনিব পাৰে, বেলেগ ধৰণৰ মানে কিছুমানৰ পৰাও কিনিব পাৰে। ঠিক আছে, মই এইটো ক'লোঁ। তাৰপিছত আহিল 40 দিন, অৰ্থাৎ 40 দিন যদি এটা ব্ৰইলাৰ আপুনি পোহে, বা 40 দিনৰ হিচাপত যদি আপোনালোকে আপোনাৰ চৰাইখিনি পোহে, তেনেহ'লে আপোনালোকৰ 40 দিনত আপোনাক দানা কিমান লাগিব। ঠিক আছে, একেবাৰতে দানাখিনি নালাগে, কিন্তু ষ্টেপ বাই ষ্টেপ আপোনালোকৰ দানাখিনি দৰকাৰ হৈ থাকিব। গতিকে মই 40 দিন লিখিছোঁ ইয়াতে, 40 দিন, কাৰণ এতিয়া যিহেতু গৰম দিনৰ কথা, আপোনালোকে যদি 100 মুৰ্গী পোহে 40 দিন আৰামত ৰাখিব পাৰিব। 100 মুৰ্গী পুহিলে যদি ঢেৰ মুৰ্গী পোহে, মই ধৰি লওক এখন ডাঙৰ ফাৰ্ম, গতিকে মই ইয়াতে ঢেৰ মুৰ্গী ৰাখিছোঁ, তাৰ কাৰণে মোৰ অলপ প্ৰব্লেম হয়, সিহঁতৰ ইমিউনিটিটো বহুত হয়, গৰমটো তাপটো বেছি আহে, সেইটো কাৰণে অলপ প্ৰব্লেম হয়। 100 মুৰ্গী পুহিলে প্ৰব্লেম নহয়। তাৰ লগতে যদি চাই 1 চিক, অৰ্থাৎ মই এটা পোৱালি আপোনাৰ দানা কিমান খাব লিখিছোঁ, 3 কিলো 999, অৰ্থাৎ 4 কিলো, মোটামুটি আপুনি ধৰিব পাৰে 4 কিলো, অৰ্থাৎ এটা মুৰ্গীয়ে 40 দিন যদি আপুনি পোহে, তেনেহ'লে এটা মুৰ্গীয়ে খাব লাগে 4 কিলো দানা। ঠিক আছে, আপোনালোকে যদি দানা পাত্ৰ বেয়াকৈ ৰাখে, অৰ্থাৎ লেতেৰা কৰি ৰাখে, তাৰপিছত ধৰি লওক আপুনি ভালমতে সিহঁতক মানে কি হয়, আপোনাৰ ফিডিংটো ভালমতে কৰোৱা নাই, তেনেকুৱা ধৰণৰ বহুত পানী দিয়া নাই, তেনেকুৱা ধৰণৰ প্ৰব্লেম যদি কৰে, তেনেহ'লে কিন্তু আপোনাৰ কি হ'ব, কমকৈ খাব দানাটো। ঠিক আছে, এনেই আপোনাৰ খাব লাগে 3 কিলো 999, অৰ্থাৎ 4 কিলো দানা খাব লাগে। আৰু 4 কিলো দানা খালে সিহঁতৰ ৱেট আহিব 2 কিলো 500 প্লাছ। ঠিক আছে, যদি 4 কিলো দানা খায় এটা মুৰ্গীয়ে, তেনেহ'লে আপোনালোকৰ ৱেট আহিব 2 কিলো 500 প্লাছ। অৰ্থাৎ যদি আপুনি তাৰ লগত মিনাৰেল মিক্সাৰ
বা তেনেকুৱা ধৰণৰ কিবা এড কৰে বা ভিটামিন এড কৰে তেনেহ'লে আৰু হয়তো 100 গ্ৰাম বাঢ়ি যাব পাৰে 2 কিলো 600 প্লাছো হৈ যাব পাৰে ঠিক আছে তাৰ লগত আহিল আপোনালোকৰ প্ৰথম আহিল আপোনালোকৰ চিক অৰ্থাৎ যোনটো নেকি পোৱালি এতিয়া যদি আপোনাৰ 100 পোৱালি কিনিব যায় প্ৰতিটো পোৱালিৰ আপোনাৰ দাম ল'ব 40 টকাকৈ ঠিক 42 টকাকৈ ঠিক আছে প্ৰতিটো পোৱালিৰ ৰেট ল'ব 42 টকাকৈ আৰু 42 টকাকৈ যদি এক পোৱালিৰ ৰেট হ'ব 42 টকাকৈ 4200 টকা অৰ্থাৎ আপোনালোকে যদি 100 পোৱালি পুহিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ পইচা লাগিব আপোনালোকৰ 4200 টকা আপোনালোকৰ পোৱালিখিনিত ঠিক আছে ব্ৰইলাৰ পোৱালিকেইটাত লাগিব 4200 টকা তাৰপিছত যদি চাই তেনেহ'লে আপোনালোকৰ ফিড লাগিব ঠিক আছে যিহেতু আপোনালোকে ফিড খুৱাব তাৰ লগতে আপোনালোকে ঘৰুৱা কিবা মিক্স দিবও পাৰে সেইটো মই নকওঁ টোটেল ফিডৰ ওপৰত মই কৈ আছোঁ গতিকে ফিড লাগিব আপোনালোকৰ 100টা চৰাই 4 কিলোকে দানা যদি খায় তেনেহ'লে আপোনালোকক লাগিব 400 কিলো দানা ঠিক আছে কিলোক যদি আপোনালোকে ডিভাইড কৰে 400 কেজিক যদি আপোনাৰ 50ৰে ডিভাইড কৰে কাৰণ 50 কিলো বেগ আহে গতিকে 400 কেজিক 50ৰে ডিভাইড কৰিলে আপোনালোকৰ আহিব 8 ঠিক আছে অৰ্থাৎ 8 বেগ দানা আপোনালোকক 100 চৰাইত প্ৰয়োজন হ'ব আৰু 8 বেগ যদি দানা আপোনালোকে এতিয়া বাহিৰত কিনিব যায় দোকানত কিনিব যায় আমাৰ ইয়াতো প্ৰিমিয়ামত আপোনাৰ 2000 মানকৈ লয় পাৰ বেগত ঠিক আছে 50 কিলো বেগত আৰু যদি আপুনি বাহিৰৰ পৰা কিনিব যায় 1800 টকাৰ মানৰ পৰা বেগ পোৱা যায় ঠিক আছে এনেতো আপোনাৰ যিটো কাউণ্টাৰ ফিট বুলি কয় যিটো নেকি সিহঁতক ভোক পলাবৰ কাৰণে খুৱাই থাকে সেইটো আপোনালোকৰ 1100 মানৰ পৰা পায় 1050 টকা 1100 এনেকুৱা মানৰ পৰা পায় কিন্তু আপোনাৰ যোনটো নেকি আপোনালোকে ভাল অলপ উন্নত হ'লে আপোনালোকে 2250 টকা মানৰ পৰা আহে আপোনাৰ 2250 টকা মানৰ পৰা যিটো ভাল দানা আহে সেইটো যদি আপোনালোকে খুৱাব বিচাৰে তাৰ পৰা কমতো আছে 2000 টকাটো আছে 1800 টকাটো আছে মই ক'লোৱে আপোনালোকে 2250 টকাৰ যদি মই দানাটো ধৰিছোঁ সেইটো যদি আপোনালোকে কিনে 8 বেগ যদি দানা কিনে তেনেহ'লে আপোনালোকৰ খৰচ হ'ব 18000 টকা ঠিক আছে আপোনালোকৰ কি হ'ব দানাত গ'ল 18000 টকা আৰু আপোনালোকৰ চৰাইত গ'ল অৰ্থাৎ পোৱালিবিলাকত গ'ল আপোনালোকৰ 4200 টকা ঠিক আছে টোটেল যদি আপোনালোকে মিলাই তেনেহ'লে চিক এণ্ড ফিড অৰ্থাৎ 22200 টকা ঠিক আছে 22200 টকাত আপোনালোকৰ ফিড আহি গ'ল আৰু পোৱালিও ৰেডি হৈ গ'ল ঠিক আছে তাৰপিছত আহিল আপোনালোকৰ মেডিচিন যদি আপোনালোকে মেডিচিন চাই তেনেহ'লে মেডিচিন বৰ বেছি 100টা পোৱালিত মেডিচিন নালাগে ঠিক আছে আপোনালোকৰ যদি ওচৰ পাজৰে ফাৰ্ম আছে কাৰোবাৰ পৰা আপোনালোকে এণ্টিবায়'টিক অলপমান লৈ আহক 3 দিন মানৰ পৰা 3 দিন মানৰ কাৰণে আপোনালোকৰ বৰ বেছি নালাগে অলপমান এণ্টিবায়'টিক লৈ আহক সেইখিনি আপোনালোকৰ হৈ যাব যদি ফাৰ্ম আছে যদি ফাৰ্ম নাই তেনেহ'লে আপোনালোকে মেডিচিন দোকানৰ পৰা অলপমান আপোনালোকৰ এণ্টিবায়'টিক ক'লে আপোনালোক দি দিব এণ্টিবায়'টিক লৈ আহিব তাৰপিছত আপোনালোকৰ ভিটামিন এটা আপোনালোকে লগাব পাৰে যিহেতু সৰুতে আপোনালোকৰ ভিটামিন গ্ৰোথটোৰ কাৰণে ভিটামিন কিবা এটা দিব লাগে ভিটামিন এটা দি দিব 200 টকামান যাব তাৰপিছত আপোনালোকৰ আহিলে নেক্সট আপোনালোকে খুৱাব পাৰে আদা আৰু চৌদা খুৱাই থাকক হৈ যাব ঠিক আছে আৰু বেলেগ মেডিচিন খুৱাব নালাগে ঠিক আছে তাৰপিছত টোটেল যদি আপোনালোকে চাই তেনেহ'লে আপোনালোকৰ কষ্টিং আহিব 22700 টকা যদি মই ইয়াতে ক'লোঁ যে 18000 যিটো 2250 টকাৰ ৰেটটো যদি আপোনালোকে নোখোৱায় তেনেহ'লে কিন্তু কমিব যদি 2250 টকাৰ যিটো মই কৈছোঁ সেইটো যদি ফিট খুৱায় তেনেহ'লে আপোনালোকৰ অলপ কষ্টিংটো বাঢ়ে তেতিয়া হ'ব 22700 টকা আৰু 22700 টকা আপোনালোকৰ 40 দিন ৰাখি কেনে কিমান লাভ হ'ব কি হ'ব এই প্ৰচেছটো মই এতিয়া কোৱা নাই যিহেতু আপোনালোকক মই ক'লোঁ যে টোটেল কষ্টিংটো অৰ্থাৎ মই ক'ব নোৱাৰোঁ যে লাভটো কিমান হয় লাভটো হ'ব আপোনাৰ 10-15 হাজাৰ টকাও লাভ হ'ব পাৰে কাৰণ ৰেটটো কি হয় আপ ডাউন হৈ থাকে গতিকে ৰেটটো কেতিয়াবা বাঢ়িব পাৰে কেতিয়াবা কমিব পাৰে যিহেতু এইকেইদিন বানপানীৰ ছিজন গতিকে ৰেটটো ডাউন হৈ আছে গতিকে মই এইকেইটা দিনৰ যদি আপোনাক কষ্টিংটো উলিয়াই দিওঁ তেনেহ'লে কিন্তু আপোনালোকৰ লছ হ'ব যদি ইয়াৰ পৰা যদি আপোনাৰ আৰু ধৰি লওক এমাহৰ পিছত যদি যায় তেনেহ'লে আপোনালোকৰ লাভ হ'ব তেনেকুৱা ধৰণৰ কথা আছে গতিকে ৰেটটো উঠা নামা হৈ থাকে মই ক'ব নোৱাৰোঁ যে আপোনালোকে ইমান ৰেটে পাব বা ইমান হাজাৰ টকা লাভ পাব আপোনালোকে লাভ পাব ভাল লাভ পাব আপোনালোকে ভালদৰে যদি মেইনটেইন কৰে আপোনালোকে ভাল এটা প্ৰফিট ইনকম কৰিব পাৰে আৰু ঘৰত থাকি কোনো ধৰণৰ বহুত বেছি টাইমো নালাগে যদি 100 চৰাই পোহে তেনেহ'লে বৰ বেছি টাইমো আপোনালোকে দিব নালাগে ধুনীয়াকৈ কম টাইমতে আপোনালোকৰ মেনেজমেণ্টখিনি হৈ যাব আৰু আজি মই সম্পূৰ্ণ প্ৰচেছটো দেখালোঁ আৰু ধুনীয়াকৈ আপোনালোকক লিখি কেনে টোটেল আপোনালোকক বস্তুটো বুজাই দিলোঁ যদি এই ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট কিয়নো সংখ্যক মানুহে ভাবি থাকে যে 100 হাঁহ আনো 100 হাঁহ পুহোঁ ওলাব 60 দিনত কিন্তু যদি ব্ৰইলাৰ পোহে তেনেহ'লে আপোনালোকে 40 দিনতে সেই ইনকমটো কৰিব পাৰে গতিকে সেইটো কাৰণে মই আজি যোগদালোঁ এই ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব